আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আগবঢ়াইছোঁ জনকল্যাণ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ জনকল্যাণ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিসমূহৰ বিষয়ে হোৱা এটি সাক্ষাৎকাৰ অনুষ্ঠান আগবঢ়াবলৈ লৈছোঁ। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ শ্ৰীযুত বিৰাজ নাথে। নমস্কাৰ নাথ ডাঙৰীয়া। নমস্কাৰ। আপোনাক আমাৰ জনকল্যাণ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। ধন্যবাদ। আমি আজি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ অৰ্থাৎ তেজপুৰ ডেভেলপমেণ্ট অথৰিটিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিসমূহৰ বিষয়ে কথা পাতিম আৰু আপোনালোকৰ অধীনত জনহিতকৰ যিবিলাক কাম কাজ হৈ আছে আমি সেই বিষয়ে কথা পাতিম। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত কেনেধৰণৰ কাম কাজ কৰা হয় আৰু তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বুলিলে আমি কি বুজিম সেই বিষয়ে কওকচোন। নগৰ উন্নয়ন বিভাগৰ অন্তৰ্গত অসম চৰকাৰৰ অধীনত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ আমাৰ কিছুমান গাইডলাইন আছে হয় আৰু আমাৰ মাষ্টাৰ প্লেন আছে। হয় তেজপুৰ নগৰক এটা সীমা লৈ পেলাই আমাৰ হয়। এখন মেপ আছে, আমাৰ গাইডলাইন আছে। হয় তেজপুৰ ঠিক মুঢ়া তেতলিৰ পৰা মিছন চাৰিআলি হৈ গৰৈমাৰীলৈকে আমাৰ অঞ্চল পৰে। ইফালে ভোমোৰাগুৰি কলীয়া ভোমোৰা দলং, হয় ইফালে ডিপুদা দলং, এইটোৱে আমাৰ অঞ্চল। হয় ইয়াতে আমাৰ প্ৰায় তেজপুৰ সমষ্টিৰ অধিক সংখ্যক মানে এৰিয়া আমাৰ পৰে আৰু তাতে আমাৰ মাষ্টাৰ প্লেনৰ অধীনত যদি কোনোবাই মাটি বাৰী বিক্ৰী কৰে, কিনা বেচা হয়, হয় তেতিয়া আমাৰ এখন NOC দৰকাৰ। আমি এখন নো অবজেকশ্যন চাৰ্টিফিকেট দিব লাগিব, হয় তেতিয়াহে মাটিটো কিনা বেচা কৰিব পাৰে আৰু সেইটো আমি ইয়াৰ পৰা চাৰ্কুল অফিচত DC অফিচত গুচি যায়। এইকাৰণে আমাৰ এইটো ব্যৱস্থা আছে যে আমাৰ ইয়াত মাটি কিনিলে যধে মধে যাতে মাটি কিনিব নোৱাৰে। হয় হোলাৰ মাটি, পথাৰ মাটি, খেতি মাটি যাতে খেতি মাটি হিচাপে কিনিব পাৰিব, হয় হোলা মাটি হোলা হিচাপে কিনিব পাৰিব, হয় কিন্তু বাৰী মাটি হিচাপে কিনিব পাৰে। কিছুমানে কি কৰে, আমাৰ অনুমতি যদি নলয় তেতিয়াহ'লে তাত মাটি কিনি খেতি মাটিতো ঘৰ বনাব, তেনেকুৱা অৱস্থা হয়। খেলিমেলি গতিকে হ'ব আচলতে। সেইকাৰণে আমি নিয়ম নীতিবিলাক আমি মানি চলিবৰ কাৰণে ৰাইজক কওঁ। হয় আৰু তাৰপিছত আমাৰ সেইখিনি যেতিয়া আমাৰ মাটি কিনা বেচাৰ ক্ষেত্ৰত আমি সেইখিনি সাৱধানতা অৱলম্বন কৰোঁ। যোন জেগাত যোনে তোনে যি টি মাটি কিনা বেচা কৰিব নোৱাৰিব সেইটো আমি চাওঁ। আৰু কিছুমান মানুহৰ অসুবিধাও থাকে। কোনোবা মানুহৰ ধৰক মাটি বাৰী সম্পৰ্ক কিছুমান মানে আপোনাৰ এনেকুৱা কিছুমান থাকে যে ককাই ভাইৰ মাজত কিছুমান মাটি লৈ কাজিয়াও থাকে, হয় ওচৰ চুবুৰীয়া, সেইবিলাকো আমি ধৰক তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি ৰখাই পেলাই আমি সেইটো বিহিত ব্যৱস্থা লৈ ওপৰলৈ বনাওঁ। তেওঁলোকে ঠিক ঠাক কৰি দিয়াৰ পিছতে মাটিটো কিনাৰ পিছতে মানুহৰ সুবিধা হয়, হয় হয় সেইটো কাৰণে আমি চাওঁ। তাৰপিছত আমাৰ ছেকেণ্ড হৈছে আপোনাৰ ঘৰ বনোৱাৰ ক্ষেত্ৰত। ঘৰ বনোৱাৰ ক্ষেত্ৰত য'তে ত'তে যধে মধে ঘৰ বনাব নোৱাৰিব। পথাৰত নলা নৰ্দমা পুতি ৰাস্তাৰ ওপৰত বা এনেকুৱা কিছুমান মানুহে ঘৰ বনাই, যদি আমি পাৰ্মিশ্যন আমাৰ নলয়, ইতিমধ্যে আমি দেখিছোঁ বহুত পাৰ্মিশ্যন নোলোৱা জেগাত ঘৰ বনাইছে, কিন্তু বহুত অসুবিধাৰ সৃষ্টি হৈছে। হয় আমি সেইবিলাক কেতিয়াবা ভাঙিবও আমি যাওঁ, আমি ভাঙোঁ। তাৰ বহু উদাহৰণ আমাৰ আছে যে আচলতে পাৰ্মিশ্যন নোহোৱাকৈ কোনোবাই যদি পথাৰত মস্ত এটা ঘৰ বনাই দিয়ে, হয় ঘৰ বনাই দিয়াৰ লগে লগে তাত কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ব, কাৰণ নলা নৰ্দমাৰ কোনো ছিষ্টেম নাই। হয় গতিকে আমি যেতিয়া তেওঁ ঘৰটো বনাবলৈ আহিব, আমি প্ৰথমে নাযাওঁ পানীটো কোনফালে যাব, ঘৰটো কেনেকৈ বনাব লাগিব, ইখন ঘৰ বা সিখন ঘৰৰ দূৰত্ব কিমান হ'ব লাগিব, ৰাস্তাৰ পৰা কিমান দূৰত্ব হ'ব লাগিব, আৰু কেইতলীয়া ঘৰ তেওঁ বনাব পাৰিব, কিমান মাটিত কিমান ধৰক তলাতল ঘৰ বনালে, বা আজিকালি G+1, 2, 3 এনেকৈ বনায়, G+1 পাব নে 2 পাব 3 পাব, মাটিখিনি চাই আমি কৰি দিব পাৰোঁ বা আমাৰ নিয়ম মতে তেনেকৈ কৰিব পাৰি। গতিকে যধে মধে যাতে তেনেকৈ ঘৰ দুৱাৰ আদি বনাব নোৱাৰে, তাৰ কাৰণে আমি এইটো ব্যৱস্থা লওঁ। হয় মই এইবাৰ আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে আপোনালোকৰ বিভাগত বহুখিনি আঁচনি আছে জনহিতকৰ কাৰণে। এইবাৰ আঁচনিৰ কথা কওকচোন, কি কি আঁচনি বৰ্তমান ৰূপায়ণ হৈ আছে? জনহিতকৰ আঁচনিৰ ক্ষেত্ৰত আমাক আজি 7 বছৰমান আগৰ পৰা আমাৰ যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'লে, তেতিয়া সকলোৰে বাবে পকী ঘৰ বুলি এটা আঁচনি গোটেই ভাৰতবৰ্ষতে যুগুত কৰিছিলে। বহু কোটি মানুহক ঘৰ দিছে। সেই যিটো আঁচনি, সেই আঁচনিটো ৰূপায়ণ কৰিবৰ কাৰণে আমাৰ ডেভেলপমেণ্ট অথৰিটিক, উন্নয়ন কৰ্তৃপক্ষক চোৱা চিতাৰ কাৰণে DPR বনাবৰ কাৰণে আমাক দায়িত্ব দিছিলে। আৰু তাৰ সেই দায়িত্ব দিয়াৰ পিছত আমি সেইটো ফুলফিল কৰিবৰ কাৰণে আমাক যিটো চেণ্ট্ৰেলৰ পৰা যিটো গাইডলাইন দিছে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনাৰ, সেই গাইডলাইন মতে আমি মানুহক ঘৰ দিয়াৰ ব্যৱস্থা কৰোঁ। আৰু ইতিমধ্যে আমাৰ দুখন DPR হ'ল। দুখন DPRত টোটেল 13,942 গৰাকী আমি হিতাধিকাৰী বাছনি কৰোঁ, আৰু 13,982 হিতাধিকাৰীৰ ভিতৰত 12,336জন হিতাধিকাৰী মানে এই আঁচনি পাবলৈ সক্ষম হয়। তাৰে আপোনাৰ প্ৰায়
7,730টা ঘৰ ইতিমধ্যে কমপ্লিট হৈ আছে, 3,883টা ঘৰ আধা বনোৱা হৈ আছে। প্ৰায় 85% ঘৰ ইতিমধ্যে প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা তেজপুৰ সমষ্টিত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অন্তৰ্গত 13টা পঞ্চায়তত আমি সেইখিনি চোৱা চিতা কৰিছোঁ। হয়, আপোনালোকৰ যেতিয়া ঘৰ দিবলগীয়া হয় কোনোবা এজন হিতাধিকাৰীক, কাগজ পত্ৰ চাই নে দক্ষতা চাই তেওঁলোকৰ? আমি আগতে এনেকুৱা এটা নিয়ম আছিলে যে তেওঁ ভোটাৰ আইডিটো তেওঁ কম্পালচৰি, তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব, তেওঁৰ ঘৰত কোনো চাকৰিয়াল থাকিব নালাগিব, হয়, তেওঁৰ পকা ঘৰ থাকিব নালাগিব, আৰু মাটিটো তেওঁৰ ম্যাদী পট্টা হ'ব লাগিব, আৰু বেংকৰ পাছবুক একাউণ্ট থাকিব লাগিব, যিহেতুকে পইচাটো তেওঁৰ ডাইৰেক্ট বেনিফিচিয়াৰী একাউণ্টত সোমায়, হিতাধিকাৰী একাউণ্টত ডাইৰেক্ট পইচাটো ট্ৰান্সফাৰ হয়। গতিকে এই ডকুমেণ্টছকেইটা আমাক লাগে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, তাৰপিছত আপোনাৰ বেংক পাছবুক, তাৰপিছত মাটিৰ জমাবন্দী কপি, এইকেইটা বস্তু আমাক দৰকাৰ। এইকেইটা যেতিয়া হ'ব তেতিয়া আমি পৰীক্ষা কৰোঁ, আৰু সেই গোটেই বস্তুটো চাই আমি অনলাইন এইটো অন্তৰ্ভুক্ত হয়। অনলাইনত নামটো অন্তৰ্ভুক্ত হোৱাৰ পিছত আমি সেই নামখিনি চিলেক্ট কৰিবৰ কাৰণে আমি পঞ্চায়তত ছেক্ৰেটাৰী, যিহেতু গভৰ্ণমেণ্ট অফিচাৰ এজন লাগে, আমিতো ইমানখিনি ঘূৰিব নোৱাৰোঁ, গতিকে আমি গভৰ্ণমেণ্ট অফিচাৰক দায়িত্ব দিওঁ যে আপুনি ঘৰটো পাবলগীয়া হয় নহয়, তেওঁ সঁচাকৈ নথি পত্ৰ দিছে নেকি, তেওঁ পকা ঘৰ আছে নেকি, তেওঁৰ ঘৰত চাকৰিয়াল আছে নেকি, আপোনালোকে চাই পেলাই আমি মিটিং পাতি তেওঁলোকক এৱাৰনেছ কৰোঁ, কৰি পেলাই তেওঁলোকক আমি গোটেই গাইডলাইনছটো দি দিওঁ, আৰু তেওঁলোকে যেতিয়া চহী কৰি দিব তেতিয়াহে আচলতে বেনিফিচিয়াৰী হিতাধিকাৰীয়ে ঘৰটো পাবলৈ সক্ষম হয়। আচলতে কিমান টকা দিয়ে এটা ঘৰৰ কাৰণে? প্ৰথম আপোনাৰ ফাৰ্ষ্ট 80,000 টকা দিয়ে, ছেকেণ্ড যেতিয়া আপোনাৰ লিণ্টাৰ লেভেললৈকে 80,000 টকাত কৰিব লাগিব, তেওঁ নিজেও অলপ পইচা খৰচ কৰিব লাগিব, কাৰণ টোটেল 2,10,000 টকা আমাৰ হিতাধিকাৰীক ডাইৰেক্ট দিয়া হয়। 80,000, 90,000 আৰু 40,000। 90,000টো ঠিক লিণ্টাৰ হোৱাৰ লগে লগে 90,000 টকা এৰি দিয়ে, আৰু 90,000 হোৱাৰ পিছত ঘৰটো কমপ্লিট কৰিব লাগিব, আৰু ঘৰ কমপ্লিট হোৱাৰ ফটো মাৰাৰ পিছত জিঅ'টেক কৰে, জিঅ'টেক কৰাৰ পিছত আকৌ 40,000 টকা তেওঁৰ তাত সোমাই যায়। ঘৰৰ বাহিৰে ধৰক এনেকুৱা আমাৰ তেনেকুৱা আঁচনি দিয়া নাই, তথাপিও আমি মানুহক এৱাৰনেছ কৰিবৰ কাৰণে চৰকাৰী যিখিনি আঁচনি আছে, যি আঁচনি ধৰক সেইখিনি আমি কওঁ, যি চৰকাৰে সুবিধা দিয়ে, অৰুণোদয়ৰ কথাই হওক বা এনেধৰণে আপোনাৰ ইঞ্চুৰেঞ্চ, অটল পেঞ্চন যোজনা, যিমান আঁচনি এইবিলাক আমি আচলতে এৱাৰনেছ কৰোঁ, যিহেতুকে আমি সেইখিনি কৰোঁ। আমাৰ মানুহ য'তেই যায় এই কথাখিনি কয়, কোনোবাই পাইছে নাই, আমি তেওঁলোকৰ কেতিয়াও আমি ঘূৰি ফুৰিলে ধৰক আমাৰ কৰ্মচাৰী বা কোনোবা অফিচাৰ ইঞ্জিনিয়াৰে গৈ পেলাই যদি দেখে ঘৰ নাই, সেই কথাটো সোধে, আপোনালোকৰ এইখিনি আঁচনি পাইছে নাই, আপুনি চৰকাৰী ৰেচন কাৰ্ড আছে নাই, এইবিলাকো সুধি আমি সেইবিলাক এৱাৰনেছ কৰোঁ, সেইবিলাক আমি চাওঁ। কিন্তু আমাৰ এইখিনি দায়িত্ব নহয়তো আমি চাই দিওঁ আৰু মানুহখিনি। আৰু এনেকুৱাও কিছুমান মানুহ চব ডেভেলপমেণ্ট কৰ্তৃপক্ষ বুলি ক'লে বহুত মানুহ, কিছুমান বেমাৰ হৈছে তাৰ কাৰণেও আহে, কিছুমান স্কুলত পঢ়া শুনাৰ অসুবিধা হৈছে, কিতাপ নাই তাৰ কাৰণেও আহে, আহি পেলাই আমাক সোধে, আমি কিন্তু সেইমতে যিমানখিনি পাৰোঁ দিহা পৰামৰ্শ দি আমি মানুহজনক সহায় কৰোঁ। আমি সেইখিনি বিভাগীয়ভাৱে আমি জনাই দিওঁ যে ক'ত আপোনালোক যাব লাগিব, ক'ত আপোনালোকে সম্পৰ্ক কৰিলে আপোনালোকৰ কামটো হ'ব, আমি বিধায়কৰ তাত যাব দিওঁ, আমি DC অফিচত কি কি বিভাগ আছে এই বিভাগকেইটাত আমি যাবলৈ কওঁ, গৈ পেলাই আপোনালোকে এনেকৈ ধৰণে এপ্লিকেশ্যন কৰক, ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, অটল পেঞ্চন যোজনাৰ কাৰণে কি কৰিব লাগিব, এনে চৰকাৰী যিখিনি চেণ্ট্ৰেলৰ হওক ৰাজ্যৰ হওক যিখিনি আঁচনি আছে। এতিয়া বসুন্ধৰা চলি আছে ধৰক, বসুন্ধৰাটো আমাৰ এটা চেণ্টাৰ, আমাৰ তাত এটা আছে গভৰ্ণমেণ্ট চেণ্টাৰ, তেনেকৈ ইয়াত 4-5টামান চেণ্টাৰ আছে, সেইবিলাকৰ মাহী ভাই কিজানি আমাৰ তাতে আহি পেলাই সোধে, আমি লগে লগে এইখিনি সহায় কৰি দিওঁ, বসুন্ধৰাৰ কেনেধৰণে আপোনালোকে সুবিধা পাব সেইখিনি আমি ৰাইজক জনহিতাৰ্থে আমি। আপুনি এবাৰ বসুন্ধৰাৰ কথা কওকচোন। বসুন্ধৰা আঁচনিৰ কথা। বসুন্ধৰা আঁচনিটো আচলতে আমি ডাইৰেক্ট ইনভলভ নহয়, মোৰ অফিচটো যিহেতুকে লগতে আছে, যে চৰকাৰী যিখিনি ধৰক যিখিনি আপোনাৰ আঁচনিৰ বিষয়ে পেপাৰে পত্ৰই দিয়ে বা আমাক জনায় যে বসুন্ধৰাৰ যিটো আঁচনি এতিয়া চলি আছে, সেই আঁচনিটোৰ ক্ষেত্ৰত কি কৰিব লাগিব, সেইখিনি আমাৰ ওচৰতে আমাৰ একেবাৰে অভিজ্ঞতা থকা মানুহ আছে, তেওঁক মাতি আনি আমি কওঁ যে এখেতক আমি সহায় কৰি গোটেই কথাখিনি বুজাই দিয়ক, তেওঁলোকে বুজাই দিয়ে, তেনেকৈ সেইখিনি আপোনালোকে কাম কৰে। যিহেতু আপোনালোকৰ যিবিলাক কাম কৰিছে, আপোনালোকৰ গাঁও অঞ্চললৈকে গোটেইখিনি বিস্তৃত হৈ আছে আপোনালোকৰ কামবিলাক, তেওঁলোকৰ সহায় সহযোগ কেনেকুৱা? সহায় সহযোগ খুব ভাল, আৰু এনেকুৱাও আমি কিছুমান ধৰক কাম কৰোঁ, আমাৰ তাত ধৰক ৰাস্তা ঘাট নাই, আমাৰ তাত মানুহে আপত্তি কৰে যে এইটো ৰাস্তা লাগে, ইয়াত নলা লাগে, গাঁৱৰ ৰাইজে ডাঙৰ ডাঙৰ দৰখাস্ত লৈ বহুত মানুহৰ চহী কৰি আপত্তি দৰ্শায়, আমি লগে লগে সেই বস্তু আমি আচলতে ল'ব নালাগে যদিও আমি লৈ লওঁ, লৈ পেলাই লগে লগে আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত PWD ৰোডছৰ লগত আলোচনা কৰোঁ, আলোচনা কৰি আমি জনাওঁ যে এনেকুৱা অসুবিধা আছে, আপোনালোকে চাই ল'ব, সেই বিষয়ে তেওঁলোকে ব্যৱস্থাও লয়, ইতিমধ্যে কামো হৈছে, হাতত বহুত কাম লৈছে। এতিয়া কিছুমান জেগাত ধৰক PWDৰ
ৰোড শ্ব'ৰ মানুহে গমো নাপায়, তেনেকৈ নাজানেও। কিন্তু তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ বুলি ক'লে এইটো চবেই চিনি পায়, একদম টাউনৰ মাজমজিয়া অফিচ আহি পেলাই কয় যে এইটো ৰাস্তা লাগে। আমি তেতিয়া PWৰ লগত আলোচনা কৰাৰ পিছত ইতিমধ্যে কেইবাটাও ৰাস্তা তেওঁলোকে ধৰিও দিছে, সেই চৰকাৰে সেইটো ব্যৱস্থা কৰি ৰাস্তা ঘাট উন্নত হৈছে। সেইখিনি কাম আপোনালোকৰ হয়। আৰু এটা কথা আপুনি কয়, এই হিমন্ত বিশ্ব চৰকাৰৰ দিনত যিমান ৰাস্তাৰ কাম হৈছে বা আমাৰ BJP চৰকাৰৰ দিনত, নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত যি আঁচনি, যি ৰাস্তা, যিমান আঁচনি আছে, সেই আঁচনি যিবিলাক ৰাস্তা ইতিমধ্যে বনাইছে, আপুনি গ'লে দেখিব 80-90% ইতিমধ্যে হ'ব লগা ৰাস্তা যিখিনি আছে সেইখিনি প্ৰায় কমপ্লিট হৈছে। কোনোবাই যদি নাই তাত পঞ্চায়তে কৰিছে, পঞ্চায়ত নহ'লে PW ৰোডছে কৰিছে। ডিপাৰ্টমেণ্টে মতে ৰাস্তাৰ ক্ষেত্ৰত ইমান মানে সংযোগটো ইমান ভাল কৰিছে জনসাধাৰণৰ কাৰণে, অহা যোৱাৰ কাৰণে, সেইটো খুব ভাল লক্ষণ। আৰু তাৰ কাৰণে আমি জনসাধাৰণৰ বহুত ছাপৰ্টো পাইছোঁ, ভাল পাইছে জনসাধাৰণে। এনেকুৱা জেগা আছিল য'ত এখন গাড়ী যাব নোৱাৰে, য'ত হস্পিটেলত মানুহ চাঙিত লৈ আনে, সেনেকুৱা জেগা আমাৰ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অন্তত তেনেকুৱা জেগা নাই। দলঙকে আদি কৰি বহু ৰাস্তা ঘাট ইতিমধ্যে চৰকাৰে নিৰ্মাণ কৰিছে। আমি সেই ক্ষেত্ৰতো আপুনি বিভাগীয় কথা আমি সহায় কৰোঁ, আমি কওঁ যে তাত আপোনালোকে যাওক, আঁচনিবিলাক আপোনালোকে চাই দিয়ক, ৰাস্তাটো বনাই দিয়ক। হয়, আচলতে এটা যেতিয়া ৰাস্তা ঠিক হ'ব, ভাল হ'ব, তেতিয়া তাত উন্নয়নো বেছি হয়, মানুহে কয়। সময়টো কমি গৈছে মানুহৰ, যিটো যাওঁতে ধৰক 2 ঘণ্টা লাগে, সেইটো 15 মিনিট 20 মিনিটত যে আহি পাই যায়। হয়, প্ৰায় কিছুমান বিতৰ্ক হয়, শুনা যায় যে কিছুমান মানুহে সুবিধা পাবলগীয়া পোৱা নাই আৰু নাপাবলগীয়া মানুহে সুবিধা পাইছে। আপোনালোকৰ তেনেকুৱা যদি আপোনালোকৰ খেলি মেলি হয়, আপোনালোকে কেনেদৰে মষিমূৰ কৰে? মই বিশেষকৈ প্ৰাইম মিনিষ্টাৰ আৱাস যোজনা তাত দেখিছোঁ, বাপেকে ধৰক এপ্লাই কৰিলে, 2টা DPR বনালোঁ, আকৌ পিছৰ বাৰ পুতেকে এপ্লাই কৰিছে, বা 2টা পুতেকে এপ্লাই কৰিছে। এতিয়া সেইটো আচলতে চোৱা চিতাৰ দায়িত্বটো গোটেই পঞ্চায়ত ছেক্ৰেটাৰী থাকে। আৰু কিছুমান পঞ্চায়ত ছেক্ৰেটাৰী এনেকুৱা পাইছোঁ, মোৰ দিনত মই পাইছোঁ, একো নাচায়। যদি নোচোৱাকৈ কোনোবাই চহী কৰি দিয়ে তেতিয়া নিশ্চয় ভুল হ'ব। তেওঁৰ দায়িত্ব হৈছে ভেৰিফিকেশ্যন কৰা। আমাৰ ঠিক ধৰি লওক 12,336টা বা 36 গৰাকী হিতাধিকাৰীৰ ভিতৰত আমাৰ আপোনাৰ প্ৰায় 200মান বেনিফিচিয়াৰী আপোনাৰ পাব নলগীয়া বেনিফিচিয়াৰী পাইছে। কাৰোবাৰ ধৰক চাকৰি আছে, কাৰোবাৰ পকা ঘৰ আছে, কাৰোবাৰ 2-3টা ঘৰ পাইছে, এনেকুৱা আছে। সেইবিলাক আচলতে বিভাগীয় যিজন দায়িত্ব দিয়া হৈছে মানে ছেক্ৰেটাৰী পঞ্চায়তৰ, তেওঁ যদি অকণ ভালকৈ চালেহেঁতেন সেইটো কেতিয়াও নহ'লেহেঁতেন। আৰু কেতিয়াবা 2-এটা মিছলিডো কৰে, তেওঁলোকক গৈ দেখাব লাগে বেলেগ, দেখাই বেলেগ। আচলতে আমি এনেকুৱা কৰিছিলোঁ যে আমি পঞ্চায়তৰ আমাৰ যিবিলাক মেম্বাৰ আছে, জিকি অহা যিবিলাক পঞ্চায়ত মেম্বাৰ, তেওঁলোককো আমি লগাইছিলোঁ। আৰু কিছুমান সামাজিক মানুহকো আমি লগাইছিলোঁ, কিছুমান সমাজৰ আগবঢ়া মানুহকো লগাইছোঁ যে আপোনালোকে অলপ চাই দিয়ক, আপোনালোকৰ গাঁৱত যদি কোনোবা ঘৰ পাব লগা মানুহ আপোনালোকে দিয়ক। তেনেকুৱা ক্ষেত্ৰত কিছুমানে 2-এটা মিছলিড কৰিছে আমাক, মানে তথ্য ভুলকৈ দিও কিছুমানে ঘৰ লৈছে। সেইকাৰণে মই ক'লোঁ, তেনেকুৱা আমি নটিচ জাৰি কৰিছোঁ। যিবিলাক হিতাধিকাৰীয়ে, কিছুমান এনেকুৱাও আছে ধৰক 100জনমান হিতাধিকাৰীয়ে ঘৰ বনোৱাই নাই, পইচাটো ধৰক তেওঁ আত্মসাৎ কৰিছে, নিজৰ ঘৰৰ নামত পইচাটো লৈ পেলাই তেওঁ আত্মসাৎ কৰিছে। তেওঁৰ ওপৰত আমি নটিচ জাৰি কৰিছোঁ। আমি 1 নম্বৰ 2 নম্বৰ নটিচ জাৰি কৰিছোঁ, তেওঁ বিভাগীয়ভাৱে আমি ব্যৱস্থা ল'ম। কিছুমানে পইচা ঘূৰাই দিছে, বেংকৰ একাউণ্টত কিছুমানে পইচা ঘূৰাই দিছে, আৰু কিছুমানে 2-3টা কিস্তি ঘূৰাই একেবাৰে ঘূৰাইছে। আমি সেইখিনি যিবিলাকে সেই ব্যৱস্থাটোত ঘৰ বনোৱা নাই বা আমাক মিছলিড কৰিছে, আমাক ধৰক বিভাগীয় যিটো তেওঁ হিতাধিকাৰী যিটো পাব লগা বস্তু তেওঁ কৰা নাই, আমি সেইটো ব্যৱস্থা হাতত ল'ম আৰু লৈছোঁ। আৰু বহুতো আচলতে সাধাৰণ জনতা বহুতো সচেতন নহয়, তেওঁলোকে যে কিবা সুবিধা ল'ব পাৰিব বহুতে নাজানে। একেবাৰে আপুনি সঁচা কথা কৈছে। আৰু মানে ক'ত আহি তেওঁলোকে কাক লগ ধৰিব সেই বিষয়ে নাজানিব। গতিকে আপুনি এবাৰ সেই বিষয়ে কওকচোন। তেখেতে যেতিয়া আহি এটা ঘৰে হওক বা বেলেগ সুবিধাই বিচাৰিব লাগে, তেওঁ কেনেদৰে আহি কাৰ লগত যোগাযোগ কৰিব? এতিয়া এই ক্ষেত্ৰত আমি কিছুমান এৱাৰনেছ মিটিং পাতিছিলোঁ। আমি পঞ্চায়ত এৰিয়াবিলাকত গৈ, একদম ভিতৰুৱা গাঁৱত আমি গৈ কিছুমান মানুহ গোটাইছিলোঁ। গোটাই পেলাই আমি ডাইৰেক্ট আমি তেওঁক সুধিছোঁ যে আপোনালোকে ঘৰ কেইটা পাইছে, কোনোবা ঘৰ পাব লগা মানুহ আছেনে, আপোনালোকে গম পাইছেনে? তেতিয়া আমি দেখিছোঁ বহুত মানে গমেই নাপায়। এনেকুৱা দেখিছোঁ যে ধৰক এটা পকা ঘৰ এটা আছে, 2-3টা ককাই ভাই, তেওঁ আৰু এটা ঘৰ পাইছে। আচলতে পাব নালাগে, তথাপিও পাইছে। কিন্তু কিছুমান এনেকুৱা, সেইখন গাঁৱতে এনেকুৱা মানুহ আছে একেবাৰে উৱলি যোৱা ঘৰ এটা, তেওঁ গমেই নাপায় যে প্ৰাইম মিনিষ্টাৰে ঘৰ দিছে। এতিয়া গাঁওবুঢ়াসকলে হওক বা গাঁৱৰ যিখিনি মুখিয়াল মানুহ সেইসকলে জানে, তেওঁলোকৰ মানুহক সহায় কৰে। মই দেখিছোঁ কিছুমান কথা আমাৰ মানুহৰ এটা এনেকুৱা এটা বস্তু আছে, কাৰো প্ৰতি কোনো দায়িত্ব নাই। এতিয়া মোৰ ওচৰৰ ঘৰৰ মানুহজন দুখীয়া আছে, মই এটা ঘৰ পাইছোঁ, পাব লগা মানুহ মই পাইছোঁ, কিন্তু আৰু এজন পাব লগা আছে, তেওঁ কিজানি পকা ঘৰ এটা বনাই লয় বুলি তেওঁ নকয় নে কি নাজানো। কিন্তু তেনেকুৱা বহুত গাঁৱত মই দেখিছোঁ যে ঘৰ পাব লগা মানুহ এতিয়াও আছে। আমি আৰু এখন DPR প্ৰস্তুত কৰিছোঁ। এইবাৰ চৰকাৰে সেইকাৰণে এটা নিয়ম বনাইছে যে পৰিয়ালত যদি কোনোবাই ঘৰ পাইছে, তেওঁ ছেকেণ্ড ঘৰটো নাপাব। সেইকাৰণে গোটেইখিনি পৰিয়ালৰ আধাৰ কাৰ্ড বিচাৰিছে, ইনকাম চাৰ্টিফিকেট বিচাৰিছে আৰু কাষ্ট চাৰ্টিফিকেট বিচাৰিছে।
গতিকে এইবাৰ অকণমান গভৰ্ণমেণ্টে যিটো মানে যিখিনি আপোনাৰ নিয়ম বান্ধিছে সেইখিনি অকণমান ভাল হ'ব বুলি ভাবিছোঁ। এইবাৰ আচলতে পাব লগা মানুহখিনি পাব আৰু কোনোবাই যদি পাইছে তেওঁ ঘৰ নাপায়। সেইকাৰণে এইটো যিটো ব্যৱস্থা লৈছে ভাল ব্যৱস্থা লৈছে। হয়, আপোনাৰ পঞ্চায়ত ছেক্ৰেটাৰীৰ বাহিৰেও আৰু আপোনালোকৰ কিবা প্ৰতিনিধি আছে নেকি? তেনেকুৱা ধৰণৰ প্ৰতিনিধিক লগ কৰিলে তেওঁলোকৰ সুবিধা হ'ব। নহয়, এতিয়া গাঁওবুঢ়াই জানে গোটেই কথাখিনি। হয়, পঞ্চায়তত যিবিলাকে চাকৰি কৰে, GS আপোনাৰ GPS বুলি কয় হয়, বা অন্যান্য যিখিনি কম্পিউটাৰ কৰে, কোনোবা ইঞ্জিনিয়াৰ কৰে, সিহঁতে গোটেই কথাখিনি জানে। হয়, গতিকে তেওঁলোককো আমি কওঁ যে আপোনালোকে গাঁৱে গাঁৱে ঘূৰি ফুৰিলে কোনোবা যদি ঘৰ পাব লগা বা ঘৰ নথকা মানুহ আছে, আপোনালোকে তেনেকুৱা ধৰণৰ এইটো সিহঁতক তেওঁলোকক জনাব যে ঘৰটো কেনেকৈ পায় আপোনালোকে জানে যে আপোনালোকে জনাব, আমি তেনেকৈ কওঁ। আৰু যিবিলাক পঞ্চায়ত প্ৰতিনিধি, এতিয়াতো পঞ্চায়ত নাই, গতিকে পঞ্চায়তত প্ৰতিনিধি বা পঞ্চায়তত সামাজিকভাৱে যিখিনি জড়িত আছে, ধৰক ভাওনা বা খেল ঢোল বা গাঁৱৰ যিকোনো অনুষ্ঠানৰ লগত জড়িত ভিতৰুৱা গাঁৱত তেনেকুৱা উদীয়মান যুৱকসকলক আমি কওঁ যে এনেকুৱা এনেকুৱা আঁচনি আছে, গতিকে আপোনালোকে যিমান পাৰে তেনেকুৱা ধৰণৰ সহায় আমাক কৰিছে। কিছুমান নিস্বাৰ্থভাৱে আহি আমাক সহায় কৰিছে, নিজৰ পকেটৰ পইচা দি ফটোষ্টেট কৰিও কিছুমান মানুহক ঘৰ দিছে। তেনেকুৱা উদাহৰণো আমাৰ তাত বহুত আছে। আৰু আমি এইবিলাক গোটেই চোৱা চিতা কৰোঁ। কালি এটা ৰাস্তাৰ নেশ্যনেল হাইৱেৰ মাজত মস্ত এটা ডাঙৰ কালভাৰ্ট, যিটো কালভাৰ্ট দি পানী নগ'লে গোটেই গাঁও বুৰি যাব, সেই কালভাৰ্টটো গোটেই মাটিৰে পোত খাই আছিলে। বহুতবাৰ চবতে কোৱাৰ পিছতো নকৰাৰ পিছত মোক যেতিয়া আহি মানুহে কাকতি মিনতি কৰিলে, আৰ্মি অফিচাৰ, আৰ্মি এৰিয়াত গোটেই পানী হয়, মই তেতিয়া নিজে গৈ আগতে মই নিজে যোৱা নাছিলোঁ, নিজে নগ'লে মানে কিছুমান কথা বুজি নাই। মই চালোঁ যে এইটোতো কৰিব পৰা যায়। মই তাত কালভাৰ্টত প্ৰথম মুখখন খান্দি মানুহ সুমিয়াই মোৰ আজি 14 দিন লাগিছে, 6-7টা মানুহ, বেলেগ মেচিনেৰী একো কাম নিদিয়ে, JCBও কাম নিদিয়ে, মানুহ লগাই মই মেনুৱেলি গোটেই নলাটো খান্দি পানী উলিয়াই দিছোঁ। আৰু মোৰ বিশ্বাস মানুহখিনিয়ে ভাল। এইবাৰ সেই বালিপুখুৰী তিনিআলিৰ সেই অঞ্চলত বানপানী মানে যিটো কৃত্ৰিম বানপানী সেইটো নহ'ব। সেনেকুৱা কামেই আমি কৰোঁ, সেনেকুৱা কামো আমি কৰোঁ। তাৰমানে যিমানখিনি পাৰোঁ আমি, কেতিয়াবা ধৰক যোৱা মাহতে আমাৰ কিছুমান আমাক দিয়ে, কিছুমান সুবিধা দিয়ে, কেতিয়াবা ফাণ্ড চাণ্ড দিয়ে। এইবাৰ নিশ্চয় আমাৰ অসম চৰকাৰে আমাক ডেভেলপমেণ্ট উন্নয়ন কৰ্তৃপক্ষক কিছুমান কাম কৰিবলৈ ফাণ্ড চাণ্ড দিব বুলি আশা কৰিছোঁ। তেতিয়া আমি কাম কৰিবলৈ সুবিধা হ'ব। চৰকাৰে আচলতে আপোনালোকৰ যিখিনি ফাণ্ড হিচাপে যিখিনি পইচা দিয়ে, আপোনালোকে সেইখিনিৰ ভিতৰতে কামখিনি কৰে? সেইখিনিও কৰোঁ। আৰু ৰাইজৰ ৰেভিনিউ পইচা দিয়ে আমি ধৰক আমি এতিয়া যিখিনি কাম কৰি ৰেভিনিউ কালেকশ্যন কৰোঁ, ৰাইজৰতো উপকাৰ কৰিব লাগিব। আমি যেতিয়া ঘৰ এটা বনাবলৈ আমি পাৰ্মিশ্যন দিওঁ, তাত যদি পানী হয় কিবা কাৰণত, বেলেগ এজন মানুহৰ কাৰণে পানী হয়, তেওঁক আমি ব্যৱস্থা ল'ব লাগিব। তাত আমি নলাটো ধৰক চাফা কৰি দিব লাগিব। সেইখিনি আমি কৰোঁ। ৰাইজৰ সেৱাৰ কাৰণে আমি সেই কামখিনি কৰি আছোঁ। এতিয়া ধৰক জাবৰ জোঁথৰ য'ত ত'ত পেলাই দিয়ে। এতিয়া যোৱাকালি পৰহি মই আজি 4-5 দিন কেটেকিবাৰী অঞ্চলত জাবৰ চাফা কৰি গোটেই পেলাই তাত এৱাৰনেছ কৰিছোঁ, মানুহ লগাইছোঁ। এতিয়া মই CC কেমেৰা লগাম তাত, গোটেই চহৰখন যাতে পৰিষ্কাৰ হৈ থাকে তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰোঁ, তেনেকৈ ব্যৱস্থা কৰি থাকে আপোনালোকৰ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষই। এতিয়া আপোনালোকৰ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষই বহুখিনি কাম কৰে, আমি আপোনাৰ পৰা জানিলোঁ। বানপানীটো এটা আমাৰ প্ৰধান সমস্যা অসমৰ কাৰণে। যদিও গাঁও অঞ্চলতো হয়, তেনেকৈ নগৰ অঞ্চলতো কৃত্ৰিম বানপানীয়ে হওক বা বানপানীয়ে হয়। তেজপুৰ উন্নয়ন কৰ্তৃপক্ষই এই ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা হাতত লৈছে? এই ক্ষেত্ৰত আমি আগতে, মই যেতিয়া আপোনাৰ ইয়াত প্ৰথম জইন কৰোঁ, তেতিয়া প্ৰথম সমস্যাটো আছিল পানীৰ ড্ৰেইনৰ সমস্যা, কৃত্ৰিম বানপানী। এতিয়া আপুনি ঘৰৰ পৰা চুবুৰী, কেটেকিবাৰী, উষাপুৰ পঞ্চায়ত, জাহাজঘাট, বেচেৰিয়াই হওক, পৰ্বতীয়া, ডেকাৰ গাঁৱত শেহতীয়াকৈ এইবিলাক কৃত্ৰিম বানপানী আৰম্ভ হৈছে। তেজপুৰখন ইমান সুন্দৰ চহৰ, ইয়াৰ মানে ইতিহাসৰ লগত জড়িত এখন চহৰ, নেচাৰেল মানে প্ৰাকৃতিক নলা নৰ্দমা ইয়াত আছিল। আমি টাউনখন দেখিব ওখ চাপৰ, খুব সুন্দৰকৈ ইয়াত প্ৰকৃতিয়ে নলা নৰ্দমা নিৰ্মাণ কৰিয়ে থৈ গৈছিল আগৰ পৰাই। ইয়াত মৰা ভৰলি বা হোলা আছে। এতিয়া এই হোলাবিলাক ক্ৰমান্বয়ে বন্ধ কৰাৰ ব্যৱস্থা কৰিছে পাব্লিকে দেই। আৰু বিনা অনুমতিত কিছুমান ধৰক অট্টালিকা বনোৱা, অলপমান অনুমতি লৈ বেছিকৈ হোলাৰ ফালে লৈ গৈছে। তেতিয়া মই আহি দেখিলোঁ, তেতিয়া আমি এখন এষ্টিমেট এটা প্লেন বনালোঁ যে ইয়াত মই চালোঁ বহু কোটি টকীয়া এটা ড্ৰেইন এষ্টিমেট, মাষ্টাৰ ড্ৰেইন এটা বনালে তেজপুৰৰ কাৰণে ভাল হ'ব। কিন্তু এটা কিছুমান অসুবিধাও আছে ইয়াত। আমি সেইবিলাক ঠিক ঠাক কৰি এষ্টিমেট বনাই আছিলোঁ। বনাই থাকোঁতে আমি ভাবিলোঁ যে যদি আমি ছাৰ্ভে এটা কৰোঁ, ছাৰ্ভে এটা কৰিলে যিটো ড্ৰোন দি কৰে GIS ছাৰ্ভে, সেই GIS ছাৰ্ভে কৰিলে প্ৰপাৰ মানে আপুনি পানীটো কেনেকৈ যাব, ক'ত কি হ'ব, এইটো আপুনি GIS ছাৰ্ভে কৰি পেলাই বনালে ভাল হয়। তেতিয়া মই দৰং কলেজৰ জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ মুৰব্বীজনক তেখেতৰ লগত যোগাযোগ কৰিলোঁ আৰু জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্টৰ জৰিয়তে এটা ছাৰ্ভে কৰালোঁ।
তেজপুৰ টাউনত প্ৰথম কৰালোঁ কাৰণ টাউন আৰু উন্নয়ন কৰ্তৃপক্ষ এৰিয়া আৰু টাউন এৰিয়া মিলি পেলাই ড্ৰেইনটো যিহেতুকে সংলগ্ন হৈ থাকিব পানীটো এটা যাবৰ কাৰণে সকলোৱে মিলি কৰিব লাগিব তেতিয়া আমি প্ৰথম টাউনত কৰিলোঁ তাৰপিছত গাঁৱত আৰম্ভ কৰিম বুলি ভাবিছিলোঁ তেনেকুৱা এটা অৰ্ডাৰ আহিল যে আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা GIS কৰিবৰ কাৰণে এইটো বহুত টকা দৰকাৰ এইটো টকা তেওঁলোকে দিব বুলি ক'লে এইটো টেণ্ডাৰ কৰিলে টেণ্ডাৰ কৰাৰ পিছত আমাক এখন NOC দৰকাৰ হ'ল NOC দৰকাৰ হওঁতে ডিপাৰ্টমেণ্টক আৰু তেতিয়া আৰ্মিৰ পৰা আমি ল'ব লাগে NOCটো কি যিহেতুকে এইটো 4 crore মানে এইটো হেডকোৱাৰ্টাৰ ইয়াত আছে ইয়াত ড্ৰোন উৰাবৰ কাৰণে তেওঁলোকৰ অনুমতি লাগিব গতিকে তেওঁলোকে GIS অনুমতিটো নিদিয়াৰ কাৰণে GIS ছাৰ্ভেটো নোহোৱাৰ কাৰণে আমাৰ কিছুমান অসুবিধা হৈছে এতিয়া GIS ছাৰ্ভে কৰিলে কোনটো পানী ক'ৰ পৰা ক'ত যাব আমি আমাৰ ঘৰত বহি আমি এষ্টিমেটটো বনাব পাৰিম তাৰমানে কিন্তু এইটো যেতিয়া পাৰ্মিশ্যন নিদিলে এতিয়া মেনুৱেলি আমি কৰিব লাগিব এতিয়া মেনুৱেলি চৰকাৰে ইতিমধ্যে এটা টেণ্ডাৰ কৰিছে আমাৰ যিটো দহুৱা ডিপাৰ্টমেণ্ট আছে নতুনকৈ এইটো কৰিছে খুব ভাল কাম কৰিছে চৰকাৰে ফাণ্ডো দিছে আমি আশা কৰিছোঁ আগলৈ যাতে গাঁও এৰিয়াত পঞ্চায়ত এৰিয়াটো যাতে আমাৰ যিটো নেচাৰেল ড্ৰেইনবিলাক যদি তেনেকৈ ৰাখি পেলাই আমি যদি অকণ ড্ৰেইন ছিষ্টেমটো ঠিক কৰোঁ তেজপুৰত কেতিয়াও পানী নহয় তাৰ কাৰণে আমি ব্যৱস্থা ল'বৰ কাৰণে মই বহুত মানে আগ্ৰহী আৰু মই বহুত এইটোত লৈ চিন্তিত যে তেজপুৰৰ কাৰণে যদি এটা ড্ৰেইনেজ ছিষ্টেমটো ঠিক হৈ যায় তেতিয়া ভৱিষ্যতে পানীৰ সমস্যাটো গুৱাহাটীৰ নিচিনা নহ'ব আন ৰাজ্যৰ মানে চহৰৰ দৰে পানীৰ সমস্যাটো নহ'ব তাৰ সেইটো বহুত ডাঙৰ বিষয় আপুনি সুধিছে আৰু এই বিষয়টোৰ কাৰণে আমি আচলতে খুব গুৰুত্ব দিছোঁ আমাৰ বিভাগেও গুৰুত্ব দিছে বিভাগীয় এইবাৰ নতুনকৈ আকৌ মন্ত্ৰী আমাৰ জয়ন্ত মল্ল ডাঙৰীয়াক আমাৰ বিভাগটো দিছে মই আশা কৰোঁ তেওঁ খুব দক্ষ আগৰজনো খুব দক্ষ আছিলে গতিকে এইজনো খুব দক্ষ মন্ত্ৰী আৰু মই তেখেতকো অনুৰোধ জনাম যিহেতুকে তেওঁ কৰি আছিলে আমাৰ সেই নতুন মন্ত্ৰীও আমাক ভালকৈ এই তেজপুৰৰ মই বিশেষকৈ আজি আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে আমাৰ লগত সহযোগ কৰিব আমি আশা কৰিছোঁ তেজপুৰ ড্ৰেইন ছিষ্টেম যদি ভাল কৰি দিয়ে ৰাইজে ভৱিষ্যতলৈ কোনো সমস্যা নহ'ব পানীৰ সমস্যা নহ'ব এতিয়া আমাৰ যিখিনি পেলনীয়া জাবৰ ওলায় মানুহৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা ওলাই থাকে আপোনালোকৰ তেজপুৰ উদ্যান কৰ্তৃপক্ষৰ আণ্ডাৰত যিখিনি অঞ্চল সামৰি লোৱা হৈছে সেই অঞ্চলখিনিৰ কাৰণে আপোনালোকে কিবা কৰে নেকি আমি নিজে চাফা চিকুণ কৰি থাকোঁ কিন্তু সদ্যহতে যোৱা বছৰ মোক গৰৈমাৰীৰ পৰা এটা আপত্তি আহিল যে গৰৈমাৰী অঞ্চলটো সঁচাকৈ খুব লেতেৰা অঞ্চল আৰু আমি মাজতে ছাৰ্ভেও কৰিলোঁ য'তে ত'তে মুৰ্গী বা এইবিলাক কাটি মেলি পাখি চাকি নাৰী ভেৰু এইবিলাক পেলাই মানে আৱৰ্জনা সৃষ্টি কৰি তাত মানে আচলতে এয়াৰফ'ৰ্চৰ ওচৰত এয়াৰফ'ৰ্চ অথৰিটি আমি আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টে আমি ছাৰ্ভে কৰি কিছুমান বন্ধও কৰিছোঁ তেনেকৈ মানে ধৰক চৰাই চিৰিকটিৰ ওপৰত উৰি গ'লে আমাৰ এয়াৰ যিটো ফ'ৰ্চৰ এৰিয়া আছে তাত সিহঁতৰ অসুবিধা হয় এইটো তাত লিখাও আছে গতিকে সেই বিষয়ে আমি ছাৰ্ভে কৰি চাইছিলোঁ তাৰপিছত মই গৰৈমাৰী এৰিয়াত চালোঁ যে তাত পাৰি নেকি তেতিয়া মই তাত ৰাইজক এৱাৰনেছ কৰিবলৈ এখন সভা দিলোঁ সভা দি মই তাত গছপুলি ৰুলোঁ আৰু গছপুলি চবকে ইনভলভ কৰিবলৈ চেষ্টা কৰিলোঁ যে আপোনালোকে জাবৰটো ক'ত পেলায় জাবৰটো য'তে ত'তে নলাত পেলাই দিয়ে ক'ৰবাত দমাই থ'লে আকৌ এতিয়া খাল য'ত দ জেগা আছে তাত পেলাই দিয়ে সেইকাৰণে গৰৈমাৰীত পানী হয় তেতিয়া মই কৈছোঁ আপোনালোকে এটা কাম কৰক খুব বেছি আপোনাৰ 100 টকা 200 টকা আপোনালোকে দিব লাগিব আপোনাৰ জাবৰটো আপুনি দোকানৰ মুখত ঘৰৰ মুখত থৈ দিব আমি মানুহ দিম মানুহে লৈ যাওঁ মই NGO এটা ঠিক কৰি পেলাই এতিয়া দেখিছোঁ এইটো ছাকচেছ হৈছে গৰৈমাৰীত জাবৰটো প্ৰায় উঠাই পেলাই এতিয়া লৈ যায় গৰৈমাৰী ৰাইজে ধন্যবাদ দিছে যে এইটো ভাল হৈছে তাৰপিছত আপোনাৰ এতিয়া যিমান জাবৰ পঠায় মই এতিয়া কেতেকীবাৰী অঞ্চলতে হওক বা মাজগাঁও অঞ্চলত মই NGOটোকে দায়িত্ব দিছোঁ যে আপোনালোকে ঘৰে ঘৰে যাওক 100 টকা মই নিজেও 150 টকা দিওঁ 150 টকা দি মোৰ জাবৰটো লৈ যায় একো কথাই নাই জাবৰ জেগাত পেলাই দিয়ে আৰু কিছুমান মানে ৰাস্তাৰ কিনাৰত পেলাই এইটো কি কথা ক'ব নোৱাৰোঁ তেওঁলোকে ধৰক 1 লাখ টকা দৰমহা পায় বা ইনকাম বা 50,000 টকা ইনকাম বা 20,000 টকা ইনকাম হয় মানুহ ঘৰৰ তো জাবৰটো নি পেলাই আপোনাৰ 100 টকাটো নিদিয়ে জাবৰটো নি পেলাই ৰাস্তাৰ কিনাৰত পেলাই দিয়ে আৰু তাৰ পৰা তেওঁ ঘৰৰ আগতো পেলাই দিয়ে কেতিয়াবা ঘৰত জুই লগাই দিয়ে প্ৰদূষণ সৃষ্টি কৰে গতিকে সেইবিলাক নকৰি যদি 100 টকা ক'ৰবাত 50 টকা কমাৰ্চিয়েল হ'লে অলপ বেছি হয় জাবৰ বেছি ওলায় গতিকে মোৰ ঘৰনো জাবৰ কিমান 2 দিনৰ 3 দিনৰ মূৰত নিলেও হৈ যায় তেওঁলোকে সদায় আহিব নোৱাৰে 2 দিনৰ মূৰত আহি পেলাই জাবৰখিনি লৈ যায় এতিয়া আমাৰ সেই অঞ্চলটো এতিয়া ধৰক জাবৰ নেপেলায় আৰু কিছুমান পেলাব পৰা ইউনিচেক্স চেলুনবিলাক যিবিলাক আছে বা ৰেষ্টুৰেণ্ট যিবিলাক আছে সেইবিলাকে জাবৰখিনি তাত পেলায় অন্ততঃ আপোনাৰ এইটো কাছায়ে বেয়া নাৰী ভেৰু ছাগলী সেইখিনিও তাত পেলাবলৈ ধৰা পৰিছে আমি এতিয়া সেই অঞ্চলত মানুহ ৰাতি ডিউটি দিয়ে মই CC কেমেৰা লগাম এতিয়া গতিকে মানে সেইবিলাক আমি নিজাববীয়াকৈ কৰি আছোঁ আৰু মই ৰাইজ সচেতন হ'বলৈ NGOবিলাকক মই কৈছোঁ NGOক যে আপোনালোকক যাওক আমি সহায় কৰিম লাগিলে মই এখন গাড়ী আপোনালোকক লৈ দিম গাড়ী মেইনটেনেঞ্চ আমি কৰিম ড্ৰাইভাৰ খৰচ আমি গোটেই জাবৰখিনি উঠাই যাওঁ জাবৰ য'ত পেলাই তাত ডাম্পিং গ্ৰাউণ্ডত মানে পেলাই দিয়ক তাৰ কাৰণে কৰক এই NGOটো ইতিমধ্যে কিছুমান হাতত লৈছে ব্যৱস্থা আস্তে আস্তে গোটেই ধৰক BP তিনিআলিৰ পৰা ধৰি মাজগাঁও এনেকৈ এৰিয়াবিলাকত
এতিয়া জাবৰটো কিছুমানে বাৰীতে পেলাই দিয়ে, সেইটো বাৰু একো নাই, আমাৰ বাৰী বহুত ডাঙৰ, তাত পেলাই নাইকিয়া হৈ যায়। কিন্তু এতিয়া টাউনত এনেকুৱা হৈছে আপুনি একদম পূৰা ইমান ঘৰ, য'ত 10 ঘৰ তাত 100 ঘৰ মানুহ হৈছে, ক'ত জাবৰ পেলাব? ৰাস্তাত পেলাব বা আনি পেলাই ক'ৰবাত এনেকুৱা জেগাত পেলাই দিয়ে। গতিকে সেইখিনি আমি ৰোধ কৰিবলৈ চেষ্টা কৰোঁ। এইটো জাবৰটোৱে বহুত এটা অশান্তি পৰিৱেশৰ সৃষ্টি কৰিছে, পৰিৱেশ দূষিত কৰি দেখিবলৈ বেয়া। আহি তেজপুৰ সোমাই আপুনি এনেকুৱা অৱস্থা হৈছে, আজি মিছন চাৰিআলিখন মই আমাৰ ডিপাৰ্টমেণ্টৰ পৰা ৰাইজৰ সহযোগত, NGOৰ সহযোগত আমি চাফা কৰি থাকোঁ। এতিয়া মিছন চাৰিআলিত ইমান হেৰি নাই, তথাপিও আমি চেষ্টা কৰি আছোঁ, সেইখিনি এৱাৰনেছ কৰি আছোঁ। কাৰণ তেজপুৰ বুলি ক'লে এনেকুৱা এখন মানে সুন্দৰ প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ চহৰ বুলি চবেই জানে। তেনেকুৱা এখন চহৰৰ যদি পৰিৱেশ বেয়া হয়, তেতিয়া আমাৰ নিজৰে বেয়া লাগিব। আৰু দেখা পাওঁ যে আমাৰ তিনিআলিবিলাকত বা চাৰিআলিবিলাকত খুব ডাঙৰ ডাঙৰ লাইটবিলাক দিয়ে আৰু গোটেইখন পোহৰ হৈ থাকে। সেইটো আপোনালোকৰ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনতে হয় বুলি গম পাইছোঁ। আপুনি সেই বিষয়ে কওকচোন। নহয়, আমাৰ অধীনত মানে কিছুমান স্কীম আহে। এতিয়া CIDF বুলি এটা স্কীম আছিলে, চিটি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট। তাত আপোনাৰ প্ৰায় আমাৰ তাত 4-5টা লাইট লগালে। সেই ডেভেলপমেণ্ট 10টা 1 কোটি টকাৰ লাইট লগাইছিলে মিউনিচিপালিটি আৰু তেজপুৰ মিলাই পেলাই। আৰু কিছুমান মিউনিচিপালিটিৰ কিছুমান ফাণ্ডে মিউনিচিপালিটিৰ লাইট লগায়। কিন্তু আমি দেখিলোঁ, আপুনি নগাঁৱত যাওক, গুৱাহাটী যাওক, আপুনি গোৱালপাৰা যাওক, আপুনি মঙলদৈ যাওক, দেখিব যে চবতকৈ লাইটটো কম তেজপুৰতেই। চবেই আহি পেলাই কয় যে তেজপুৰত একদম আন্ধাৰ। গতিকে আমি আমাৰ কিছুমান কেতিয়াবা মিটিং হৈ থাকে, এইবিলাক ডেভেলপমেণ্টৰ মিটিঙত DC ছাৰে, আমাৰ আগৰ দেৱকুমাৰ মিশ্ৰ আছিল, তেখেতে অলপ ইনিচিয়েটিভ লৈ পেলাই এটা এষ্টিমেট বনাব দিলে, আমাকো দায়িত্ব দিলে, PWD ইলেক্ট্ৰিকেলৰো দায়িত্ব দিলে। তেতিয়া প্ৰায় আমি গোটেই অঞ্চল সামৰি প্ৰায় 24 কোটি টকাৰ এটা প্ৰজেক্ট বনাই PWDৰ ইলেক্ট্ৰিকেল ডিভিজনে বনাইছে। আমি সহযোগ কৰিছোঁ তেওঁলোকৰ লগত, ৰোড মেপ বনোৱাত আমি সহায় কৰি দিছোঁ, কোনফালে কেনেকুৱা হ'ব। আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে যে এইটো তেওঁক এষ্টিমেট দিবলৈ, সেইকাৰণে বিভাগক এষ্টিমেট দিছোঁ, তেওঁতো ব্যৱস্থা ল'ব। খুব সোনকালে এটা টেণ্ডাৰ হ'ব, তেতিয়া আমাৰ গোটেই লাইটবিলাক আমাৰ তেজপুৰ। কিন্তু লাইট আহিলেও নহ'ব, লাইটৰ পইচাটো কোনে দিব? তেতিয়া কথা হ'ল যে মিউনিচিপালিটিৰ যিটো এৰিয়া আছে মিউনিচিপালিটি দিব, আৰু ডেভেলপমেণ্ট এৰিয়াৰ পইচাটো ডেভেলপমেণ্ট এৰিয়াই দিব লাগিব। আমি তেতিয়া ৰাজি হ'লোঁ, আমি দিম বুলি ক'লোঁ। এইটো এনেকুৱা এটা অফিচ বনাব লাগিব, ধৰক কোনটো লাইট বেয়া হৈছে মেইনটেনেঞ্চ কৰিব লাগিব। তেনেকুৱা অফিচ বনাই আমি চোৱা চিতা কৰোঁ, কাৰণে মানুহ এটা ৰাখিব লাগিব। গতিকে লাইটটো লগালেই নহ'ব, এইটো লাইটটো জ্বলি থাকিব লাগিব। বেয়া এইটো এনেকুৱা এটা ছিষ্টেম কৰিছে, অট'মেটিক কিছুমান ছিষ্টেম কৰিছে, আৰু এষ্টিমেটটো এনেকৈ বনাইছে যাতে ক'ৰবাত যদি লাইট বন্ধ হয়, তেওঁ অফিচত গম পাব যে আমুক জেগাত লাইট বন্ধ হৈ আছে, যে আমুক ধৰা বিল বেছি হৈছে, বিলটো দিব লাগিব, নহ'লে বিল নিদিলে লাইটটো কাটি দিব ইলেক্ট্ৰিচিটি বৰ্ডে। গতিকে সেইখিনি ক্ষেত্ৰত এটা খুব সুন্দৰ সময় উপযোগী এটা আঁচনি বনাইছে, আৰু যদি আঁচনিটো আহে তেজপুৰখন গোটেই পোহৰ হৈ পৰিব। হয়। এতিয়া আপোনাৰ পৰা আমি বহুতখিনি কথা জানিলোঁ, আপোনালোকৰ তেজপুৰ উন্নয়ন কৰ্তৃপক্ষ কোনখিনি কাম কৰি আছে, কেনেকুৱা ধৰণৰ আঁচনি আছে, আৰু জনহিতকৰ কোনখিনি কাম কৰি আছে আমি জানিলোঁ। যদিও আৰু জানিবলৈ বহুত বাকী থাকিলে, কিন্তু আমাৰ সময় সীমিত, গতিকে আমি সেই সময়তে আমি আমাৰ অনুষ্ঠান সামৰিব লাগিব। গতিকে শেষত আপোনাক মই সুধিবলৈ বিচাৰিছোঁ যে আপুনি তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ হিচাপে আপুনি এই ক্ষেত্ৰত কি আহ্বান জনাব আমাৰ জনসাধাৰণৰ বাবে? চাওক, ৰাইজ নহ'লে আমি একো কাম কৰিব নোৱাৰোঁ, চৰকাৰেও নোৱাৰে, আমিও নোৱাৰোঁ। ৰাইজৰ সহযোগ একেবাৰে 100% লাগিব। ৰাইজক মই অনুৰোধ কৰিছোঁ যে আমি যিখিনি কথা ক'লোঁ, এতিয়া মাটি বাৰী বেচা কিনাৰ ক্ষেত্ৰত বা ঘৰ বনোৱাৰ ক্ষেত্ৰত, বিল্ডিং বনোৱাৰ ক্ষেত্ৰত আমাক যাতে সহযোগ কৰে, আমাৰ লগত আলোচনা কৰি যাতে আপোনালোকে কামখিনি কৰে, আপোনালোকে এৱাৰনেছ কৰক, ৰাইজক কওক, তেতিয়া সকলোৰে সুবিধা হ'ব। আৰু মই কৈছোঁৱেই, নলা নৰ্দমা আজি ঠিকমতে থাকিব লাগিব। তাৰপিছত জাবৰ জোঁথৰ পেলোৱাৰ ক্ষেত্ৰতো আপোনালোকে সাৱধান হওক। সেইখিনি ব্যৱস্থা কৰিলে তেজপুৰখন চাফা হৈ যাব একদম। নাথ ডাঙৰীয়া, আমাৰ অনুষ্ঠানৰ সময় সীমিত, আমি অনুষ্ঠান সামৰিব লাগিব। আপোনাৰ পৰা তেজপুৰ উন্নয়ন কৰ্তৃপক্ষই কোনখিনি কাম কৰি আছে, তেজপুৰখনৰ উন্নয়নৰ কাৰণে কেনেকুৱা ধৰণৰ কাম কৰিছে, আমি সেই বিষয়ে জানিলোঁ। আপোনাৰ ইমান ব্যস্ত সূচীৰ মাজত আকাশবাণী তেজপুৰক আপুনি এইখিনি সময় দিলে, তাৰ বাবে আপোনালৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ইমান পৰে শ্ৰোতাই আমাৰ আজি জনকল্যাণ অনুষ্ঠানত তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধীনত বিভিন্ন আঁচনিসমূহৰ বিষয়ে হোৱা সাক্ষাৎকাৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে তেজপুৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ শ্ৰীযুত বিৰাজ নাথে। অনুষ্ঠানটিৰ সাক্ষাৎ গ্ৰহণ আৰু সম্পাদনা ৰশ্মিৰেখা ভূঞাৰ আৰু প্ৰযোজনা ৰূপান্ত দাসৰ।